নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ টিপছ চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ সপ্তমমান শ্ৰেণীৰ গণিত বিষয়ৰ খ অংশৰ প্ৰশ্ন কাকতখন। ক অংশত যিহেতু কেৱল মাত্ৰ মাল্টিপল চইচ কুৱেশ্যন আহে, অৰ্থাৎ MCQ আহিব, 4টা অপশ্যন দিয়া থাকিব, তাৰে যিটো শুদ্ধ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ঠিক আছে, আৰু তেনেকুৱাৰ কাৰণে আপোনালোকে 1 নম্বৰী প্ৰশ্ন যিমানখিনি ভিতৰুৱা আছে চাব লাগিব। প্ৰশ্ন আৰু উত্তৰ সকলোখিনি ভালদৰে চালে আপোনালোকে সেইখন প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ পাই যাব। এতিয়া খ অংশত কি থাকিব যে খ অংশত থাকিব কেৱল মাত্ৰ দীঘল প্ৰশ্নসমূহ। ইয়াতে 2 নম্বৰী, 3 নম্বৰী, 4 নম্বৰী এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ থাকিব। কি প্ৰশ্ন দিয়া হৈছে আপোনালোকে ধুনীয়াকৈ পজ কৰি প্ৰশ্নসমূহ চাব আৰু নিজে নিজে কৰিবলৈ চেষ্টা কৰিব। যিহেতু গণিত বিষয়টো আমি প্ৰেক্টিছ কৰিব লাগে। পৰহি পৰীক্ষা, আমাৰ সমাজত কালিৰ দিনটো আছে। আমি এতিয়া যিমানখিনি প্ৰশ্ন পাইছোঁ সিমানখিনি নিজে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। ঠিক আছে, সেয়েহে মই এই প্ৰশ্ন কাকতখনৰ ভিডিঅ'টো লৈ আহিছোঁ। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।